এতিয়া মোৰ বাৰীখনলৈ আহিছোঁ আৰু বাৰীখনত এয়া অমিতাৰ গছ দেখিছে আপোনালোকে। এয়া মই খাবলৈ অনা ভাল অমিতাৰ পৰা গুটিকেইটা বাছি টাবত পচাই এয়া ৰুইছোঁ পুলি আৰু বহুতেই ধুনীয়া হৈছে অমিতাৰ গছকেইডাল। কিন্তু ইয়াত জাবৰে ঘাঁহ বনে আগুৰি ধৰিছে, কাৰণ এতিয়া বৰষুণৰ ছিজন, ঘাঁহ বন ফটককৈ গজে আৰু ঘাঁহ বন হ'লে অমিতা গছডালে যিটো ভিটামিন মাটিৰ পৰা পাব লাগে সেইটো নাপায়, সেই ঘাঁহ বনকেইডালেহে বেছিকৈ টানি লয়। সেইকাৰণে মই আজি চাফা কৰিম আৰু অমিতাৰ গছৰ কেনেকৈ যত্ন ল'ব লাগে আপোনালোককো দেখুৱাম। অলপ অলপকৈ গোটেইখিনি চাফা কৰি পেলাম এতিয়া। বাৰিষা দিনত বনটো বেছি হয় আৰু এইজোপা মতা অমিতাৰ গছ, এইজোপা কি কৰিলে ফল ধৰিব সেইটো ক'বচোন আপোনালোকে যদি জানে। মোৰ অমিতা গছৰ তলৰ ঘাঁহখিনি মই ধুনীয়াকৈ চাফা কৰিলোঁ আৰু অমিতা গছজোপালৈ মাটিখিনি উঠাই দিছোঁ। দেখিছে এনেকৈ কিনাৰৰ মাটিখিনি মই ধুনীয়াকৈ উঠাই দিছোঁ আৰু এইখিনি আছে, এইখিনি কাইলৈ চাফা কৰিব লাগিব।